হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৱে বিচাৰিছে বহু দিনৰ পৰা মোক কৈছিলে মোৰ আগৰ চেনেলতো কৈছিলে যে ছাৰ অসম পুলিচ কনষ্টেবল ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে মোক কাট অফটো দিব সকলোৱে বিচাৰিছিলে মই এটাও মিছ নকৰোঁ ভিডিঅ'টো ধুনীয়াকৈ চাব আপোনালোকে গম পাই যাব যে মই কিহৰ কথা কৈছোঁ ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট আহিছিলে আপোনালোকৰ 654 পোষ্ট আহিছিলে মই জেনেৰেলৰ কথা কৈছোঁ OBC MOBCৰ কথা কৈছোঁ SCৰ কথা কৈছোঁ STPৰ কথা কৈছোঁ আৰু STHৰ কথা কৈছোঁ ধুনীয়াকৈ বুজি পাইছে বুজি পোৱাৰ পিছত মই কি কথা কৈ আছোঁ এইখিনি ভিডিঅ'ত আপুনি ধুনীয়াকৈ গম পাব নেক্সট আছে আপোনালোকৰ ইয়াতে আপোনালোকৰ ভাইভাৰ কাৰণে আপোনালোকক কিমানজনক মাতিছে ঠিক আছে ভাইভা আছে মানে কি আপোনালোকৰ স্কিল টেষ্ট মই কিছুমান ষ্টেজেছ কৈ দিওঁ ড্ৰাইভাৰ টেষ্টৰ কাৰণে ড্ৰাইভাৰ কনষ্টেবলৰ কি ষ্টেজ আছে মই এইবিলাক কৈ দিওঁ ফাৰ্ষ্টত হৈছিলে আপোনালোকৰ PST মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ঠিক আছে PETও ক'ব পাৰোঁ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তাতে 40 মাৰ্কৰ আছিলে ছেম UBৰ দৰে নেক্সট আছে আপোনালোকৰ স্কিল টেষ্টত 10 মাৰ্কৰ হৈছিলে ক'ত হৈছিলে মাণ্ডাকাটাত হৈছিলে ঠিক আছে মাণ্ডাকাটাত হৈছিলে 26 APBNI এইটো কণ্ডাক্ট কৰিছিলে ঠিক আছে নেক্সট আছে আপোনালোকৰ ৰিটেন সকলোৰ ছেম এজ ইট ইজ 50 মাৰ্কৰ ৰিটেন হৈছিলে নেক্সট হৈছে আপোনালোকৰ ভাইভা 5 মাৰ্কৰ ভাইভা হৈছে তাৰপিছত NCC যাৰ মাৰ্কছ আছে NCC যাৰ নম্বৰ আছে তাহাঁতৰ 5 মাৰ্কছ ইয়াতে এড হ'ব ওভাৰঅল হৈ গ'ল মাৰ্কছ 110 মাৰ্কছ ক্লিয়াৰ হৈ গ'ল এতিয়া মই কিছুমান কথা কৈ দিওঁ জাষ্ট শুনিব আৰু বুজিব চেষ্টা কৰিব ঠিক আছে এজন ল'ৰাই মোক কমেণ্ট কৰিছে যে ছাৰ মোৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত মোৰ আহিছে 30.55 মাৰ্কছ আহিছে কিমান মাৰ্কছ আহিছে 30.55 মাৰ্কছ আহিছে স্কিল টেষ্টত মোৰ 6 বা 7 মাৰ্কছ পাম মই এইটো কনফাৰ্মড আছে নেক্সট আছে ৰিটেন মই ৰিটেনত 26.5 পাইছোঁ ভাইভা সি 3 মাৰ্কছ পাইছে NCC কাৰোবাৰ হ'ব পাৰে কাৰোবাৰ নহ'ব পাৰে ইয়াতে কিমান মাৰ্কছ আহিছে মই জাষ্ট কাউণ্ট কৰি ক্যালকুলেট কৰি বুজাই দিম বাট এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যাৰ NCC মাৰ্কছ মানে পোৱা নাই মানে যোনে NCCত মাৰ্কছ পোৱা নাই সকলোক কৈছোঁ বহুতে বিচাৰি আছে যে ছাৰ মই NCCটো পোৱা নাই কি মোৰ চিলেকশ্যন নহ'ব নেকি এনেকৈ কথা নাই আপোনালোকৰ সকলোৰ চিলেকশ্যন হ'ব বাট সেইটোৱে কথা জাষ্ট ৱেইট কৰিব লাগিব এজন ল'ৰাৰ আহিছে 66.05 মাৰ্কছ উইদাউট NCC এতিয়া ল'ৰাজনে মোক কৈছে যে ছাৰ মোৰ চিলেকশ্যন হ'বনে নাই মই এইটো কথা কৈছিলোঁ 23 to 28ৰ ভিতৰত যাৰ নাম আহিছে সকলোৰ নাম আহিব ভাইভাৰ কাৰণে একদম ছেম এজ ইট ইজ হৈছে এই ল'ৰাটোৰ ফিজিকেল চাওক 26.5 আহিছিলে তাৰপিছত ঠিক আছে ল'ৰাজনৰ 26.5 পাইছে এতিয়া তেওঁ মানে ফিজিকেলো বহুত ধুনীয়া মাৰ্কছ এনেকুৱা নাই বহুত বেছি পোৱা পাইছে 30.55 অলমষ্ট 31 ঠিক আছে মই এইটো কোৱা নাই যে 31 পাইছে 0.45 কম পাইছে 31তকৈ নেক্সট আহিছে স্কিল টেষ্টত বা সি হৈছে 6 বা 7 মাৰ্ক পালে 67.50 পাব ঠিক আছে 67.50 পাব যদি ঠিক আছে হয় 67.05 পাব যদি 6 মাৰ্ক পালে 66 পাব এতিয়া নেক্সট আছে ৰিটেনত সি 26.5 মই কাউণ্ট কৰিব ভাইভাত সি 3 মাৰ্কছ কৈছে ওভাৰঅল সি 66 বা 67.05 পাব এনেকুৱা নাই যে বহুত বেয়া মাৰ্কছ আছে এনেকুৱা একদম নাই যে বহুত বেয়া মাৰ্কছ আছে ভাল মাৰ্কছ আছে ঠিক আছে এতিয়া সকলোৰ কৈছোঁ সকলোৱে চিলেকশ্যনৰ কাৰণে লাগি আছে বাট এটা কথা 3 তাৰিখত এটা ন'টিছ মানে আহিছে ন'টিছৰ ভিতৰত কি লিখা আছে আপুনি ধুনীয়াকৈ যদি চাইছে ভালকৈ যদি চাইছে তাতে লিখা আছে কি যে আপোনালোকৰ এজ আৰু হাইট বহুত বেছি মেটাৰ কৰিব যদি আপোনালোকৰ চিলেকশ্যন লাগে যেনেকৈ মোৰ মাৰ্কছ আহিছে 66.05 এইজন ভাইটিৰ মাৰ্কছ আহিছে 66.05 মোৰ এজ হৈছে 27 ৰানিং তাৰ এজ আছে 23 বা 24 ৰানিং ঠিক আছে মোৰ হাইট আছে কম তাৰ হাইট আছে বেছি এতিয়া কেনেকৈ মেনেজেবল হ'ব কেনেকৈ বেলেঞ্চ কৰিব ঠিক আছে তো সি ভাইটিজনে মোতকৈ 4 বছৰ সৰু আছে 23 চলি আছে মোৰ 27 চলি আছে গম পাইছে কি ক'ব বিচাৰিছোঁ 27 চলি আছে তেওঁৰ 23 চলি আছে তাৰ চিলেকশ্যন নহ'ব পাৰে মোৰ চিলেকশ্যন প্ৰেফাৰেঞ্চটো বেছি হ'ব কথাখিনি বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ
যদি ভিডিঅ' ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে আৰু বহুতে মোক কৈ আছে যে স্যাৰ কিমানকৈ কাট অফ যাব এটা কথা এটা লিখি দিওঁ আপোনালোকক কথা জাষ্ট এইটো বুজি ল'ব ঠিক আছে ইউআৰ কেটেগৰীৰ যাৰ মাৰ্কছ 66ৰ পৰা 70ৰ ভিতৰত নাম মাৰ্কছ আছে 70 বা 71 বা 72 এনেকৈ জাষ্ট ধৰিব পাৰিব বাট 70 এটলিষ্ট 70 হ'ব লাগিব নেক্সট আপোনালোকৰ OBCৰ কাৰণে মই কওঁ 65 লাগিব ঠিক আছে সৰি হয় 66 ধৰক 66ৰ পৰা 68 এইটো হৈ গ'ল OBC বেছি কম নহয় SCৰ সেম থাকিব 66ৰ পৰা 67 সামথিং ইমান থাকিব লাগিব ঠিক আছে বেছি নাই এক মাৰ্ক কম বেছি হ'ব পাৰে OBCতকৈ SC বাট ইয়াতে আহিছে STPৰ কাট অফটো অলপ বেছি হ'ব পাৰে যেনেকৈ 65ৰ পৰা 69 এইটো আপোনালোকৰ STPৰ কাট অফ STH SCৰ দৰে সেম হ'ব এতিয়া মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাট মানে হেৰি বহুত বেছিকৈ মাতিছিলে 666 ল'ৰা মাতিছিলে আপোনালোকক ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে ঠিক আছে OBC MOBCৰ কাৰণে মাতিছে আপোনালোকৰ 177 মাল্টিপ্লাই টু 354 ল'ৰাক মাতিছে নেক্সট আছে আপোনালোকৰ SC বহুত কম পোষ্ট সবতকৈ কম পোষ্ট এই কাৰণে ইয়াৰ কাট অফ স্লাইড বেছি হ'ব ইয়াতে 46 পোষ্ট আছিলে তাৰ মই মাল্টিপ্লাই কৰিলোঁ 2 মাল্টিপ্লাই উইথ 2 কিমান হৈ যাব 92 ঠিক আছে নেক্সট হ'ব আপোনালোকৰ STP ইয়াতো বহুত বেছি হেৰি পোষ্ট নাই এই কাৰণে ইয়াৰ কাট অফটো বহুত বেছি হ'ব জেনেৰেলকৈ হয়তো STPৰ কাট অফটো বহুত বেছি হ'ব পাৰে যেনেকৈ 672ও যাব পাৰে ঠিক আছে পোষ্ট চাই কিনি কাট অফটো মেনশ্যন হ'ব নেক্সট আছে আপোনালোকৰ STH ইয়াৰ সবতকৈ কম পোষ্ট আছে মানে কি 67 to 69 ইয়াৰো কাট অফ হ'ব সবতকৈ কম পোষ্ট কিমান আছে 33 পোষ্ট আছিলে মাল্টিপ্লাই কৰি দিওঁ 2 দি 66 হ'ব 66 জনক মানে ভাইভাত সিলেক্ট কৰিছিলে ঠিক আছে এতিয়া সিলেক্ট কৰাটো 66 জন কিন্তু সবৰ কেটেগৰী ৱাইজ যদি মই চাব যাওঁ প্ৰত্যেক দিনা যিমান দিনা যোন দিনা হেৰি টেষ্ট হৈছিলে বহুত বেছিকৈ ল'ৰা মানে হেৰি এনৰোল কৰিছে স্কিল টেষ্ট এনৰোল কৰিছে ৰিটেন এনৰোল হৈছে বহুত বেছিকৈ তাৰপিছত আপোনালোকক ভাইভাও মানে চান্স পাইছে সকলোৱে চান্স পাইছে স্কিল টেষ্ট দিয়া সকলোৱে চান্স পাইছে যাৰ সিলেকশ্যন হৈছে সকলোৱে ভাইভা টেষ্ট দিবলৈ চান্স পাইছিলে এতিয়া এটা বেনিফিট আপোনালোকক কৈ দিওঁ NCCৰ যদি কোনোবাৰ C চাৰ্টিফিকেট আছে তাহাঁতে কিমান মাৰ্কছ পাব এক্সট্ৰা মাৰ্কছ পাব এইটো এক্সট্ৰা মাৰ্কছ এড হৈ গ'লে আৰু বেনিফিট থাকিব চ' এইবিলাক কথা ক্লিয়াৰ কৰিলোঁ আপোনালোকৰ মাৰ্কছ মোক ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে কিমান আছে ঠিক আছে বহুতে মোক কমেণ্ট কৰিছিলে যে স্যাৰ চিভিল ডিফেন্সৰো এটা আনিব ঠিক আছে মই চিভিল ডিফেন্সৰো ক্লিয়াৰ কৰি দিম আজিৰ ভিডিঅ' আপোনালোকৰ কাৰণে ড্ৰাইভাৰ কনষ্টেবল লৈকে ৰাখিছোঁ অহা কালিলৈ আপোনালোকৰ চিভিল ডিফেন্সৰ ওপৰত কিছুমান কথা জনাব চেষ্টা কৰিম বুজাব চেষ্টা কৰিম যদি বুজি পায় বহুত ভাল কথা তেতিয়া চিভিল ডিফেন্সৰ সিলেকশ্যনটো কনফাৰ্মড মানি ল'ব পাৰিব ঠিক আছে আজিৰ কাৰণে ইমানে লগ পাম নেক্সট ভিডিঅ' টিল দেন বাই